মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি তোমালোকৰ ইংৰাজীৰ পাঠ্যপুথিত থকা লেসন 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছ হপাৰ নামৰ পাঠটো পঢ়িম। লেসন 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছ হপাৰ। ডিসকাস উইথ your friends what the squirrel is doing. Squirrel মানে হ'ল কেৰকেটুৱা। এই কেৰকেটুৱাটো কি কৰিছে তোমালোকক বন্ধুৰ সৈতে আলোচনা কৰিবলৈ কৈছে। তোমালোকে চোৱাচোন প্ৰথম চিত্ৰখনত কেৰকেটুৱাটো কি কৰিছে কৰবাৰ পৰা বাদাম এটা লৈ আহিছে হয়নে। দ্বিতীয় ছবিখনত কেৰকেটুৱাটো কি কৰিছে বাদামটো আনি পেলাই ক'ত ভৰাই থৈছে গছৰ যে সৰুম থাকে গছৰ সৰুমত ভৰাই থৈছে। আৰু শেষত তাৰ কি হ'ল চোৱা সি কিমান বাদাম একেলগে জমা কৰিলে দেখিলা। এটা এটাকৈ আনি কি কৰিলে বহুত কেইটা বাদাম একগোট কৰিলে। আৰু কেতিয়াবা যদি বতৰ বেয়া হয় বৰষুণ হয় সি যদি ওলাব নোৱাৰে তেতিয়া তাৰ কি হ'ব সেই বাদাম কেইটা সি খাব পাৰিব হয়নে। তাৰ বহুত বাদাম একগোট হ'ল। অৰ্থাৎ আমি অলপ অলপ বস্তু সঞ্চয় কৰিব লাগে। সেয়া যিকোনো বস্তুৱে হ'ব পাৰে খাদ্য সামগ্ৰী হ'ব পাৰে নাইবা টকা পইচা হ'ব পাৰে। এনেকুৱা কিছুমান বস্তু আছে যিবোৰ আমাক অতিকৈ প্ৰয়োজন আৰু তেনেকুৱা বস্তুবোৰ আমি অলপ অলপকৈ সঞ্চয় কৰি থ'ব লাগে। তেতিয়া বিপদ আপদত আমাৰ সহায় হয়। এতিয়া আমি পাঠটো অকমান পঢ়িম। কি দেখিছা ইয়াত প্ৰথম ছবিখনত এণ্ট এণ্ড গ্ৰাছ হপাৰ। এণ্ট মানে হ'ল পৰুৱা, গ্ৰাছ হপাৰ মানে হ'ল ফৰিং। ওপৰত কি লিখিছে চোৱা লেটছ ৰিড the story of two friends, the ant and the grasshopper. এই সাধু কথাটো পঢ়ো আহা আৰু দুজন বন্ধুৰ সাধু কথা এইটো the ant and the grasshopper। আমি এতিয়া আৰম্ভ কৰোঁ। Hop the grasshopper and Annie the ant are friends. Hop loves to hop around from grass to grass. He spends all his time in summer singing and dancing. Sare gama la la la, what a nice weather la la la. But Annie loves to work hard all the time. She spends all her time in summer working and working. It is winter now. One morning Hop gets up late. He is looking for Annie. এইবাৰ আমি তাৰ পিছৰ পেজটো চাওঁ আহা। Hop sees Annie. She is busy in the storehouse. Hello. Good morning, Annie. Good morning, Hop. What's the matter? I am very hungry. Will you please give me some food? I have a good store of food. Didn't you store some food for winter? No, I didn't. I spend my days singing and dancing. Very bad, Hop. We should think about our future. We should save some food for winter. Anyway, I will give you some food this time, but only this time. Thank you very much, Annie. I have learned a lesson. From now on, I will work hard. I will also save food like you. এতিয়া আহাচোন অকমান বুজিবলৈ চেষ্টা কৰোঁ। Hop the grasshopper and Annie the ant are friends. Hop আছিল ফৰিংটোৰ নাম and Annie the ant আৰু Annie আছিলে পৰুৱাজনীৰ নাম আৰু দুই বন্ধু বান্ধৱী আছিল। Hop loves to hop around from grass to grass. আৰু হপে কি কৰিছিলে ঘাঁহে বনে ঘূৰি বাগি ফুৰিছিল। সি জঁপিয়াই জঁপিয়াই ঘাঁহৰ ওপৰে ওপৰে ঘূৰি ফুৰিছিল। He spends all his time in summer singing and dancing. Summer মানে হ'ল গ্ৰীষ্মকাল যিকেইটা গৰমৰ দিন আৰু singing মানে গান গোৱা। গতিকে সি কি কৰিছিলে গোটেই গৰমৰ দিনকেইটা গান গাই গাই আৰু নাচি বাগি পাৰ কৰি দিছিল। কি বুলি গান গাইছিলে চোৱা সা ৰে গা মা লা লা লা, what a nice weather la la la। তো সি সাৰে গা মা লা 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 ইমান ধুনীয়া বতৰ লা 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 এনেকৈ সি গান গাই গাই ঘাঁহনিৰ ওপৰে ওপৰে জঁপিয়াই ফুৰে। But Annie loves
to work hard all the time. কিন্তু এনিয়ে গোটেই দিনে ৰাতিয়ে হাৰ্ড ৱৰ্ক কৰি ভাল পাইছিল, মানে কষ্টকৰ কাম কৰি ভাল পাইছিল। She spends all her time in summer working and working. আৰু তাই গোটেই গ্ৰীষ্মকালটো কাম কৰিয়ে শেষ কৰিলে, কামেই কৰি থাকিলে। It is winter now. Winter মানে হ'ল শীতকাল, ঠাণ্ডাৰ দিন। One morning Hope gets up late. He is looking for Annie. এদিন ৰাতিপুৱা কি হ'ল, হপ দেৰিকৈ উঠিলে আৰু উঠিয়ে এনিক বিচাৰি ফুৰিলে। মানে এতিয়া ঠাণ্ডাৰ দিন পৰিল আৰু ঠাণ্ডাৰ দিনত কি হ'ল, হপটো এনেও এলেহুৱা, সি দেৰিকৈ উঠিছে, উঠি পেলাই এনিক বিচাৰি গৈছে। হপ sees Annie. She is busy in the store. আৰু শেষত হপে কি হ'ল, এনিক দেখা পালে আৰু এনিয়ে কিহত ব্যস্ত হৈ আছিলে, তাইৰ ভঁৰাল ঘৰত। হপে এনিক কৈছে, হেল্ল' গুড মৰ্ণিং এনি। এনিয়ে কৈছে, গুড মৰ্ণিং হপ, হোৱাট ইজ দ্য মেটাৰ। তেতিয়া এনিয়ে কৈছে, গুড মৰ্ণিং হপ, কি হ'ল কোৱাচোন, কি কথা। হপে তেতিয়া এনিক সুধিছে, আই এম ভেৰি হাংগ্ৰি, উইল ইউ প্লিজ গিভ মি ছাম ফুড। মোৰ বহুত ভোক লাগিছে, তুমি মোক অকণমান আহাৰ দিবা নেকি। তেতিয়া এনিয়ে কৈছে, আই হেভ আ গুড ষ্ট'ৰ অফ ফুড। মোৰ ভাল পৰিমাণৰ খাদ্য জমা কৰি থোৱা আছে। ডিডণ্ট ইউ ষ্ট'ৰ ছাম ফুড ফৰ উইণ্টাৰ। তুমি শীতকালৰ কাৰণে একো খাদ্য জমা নকৰিলা নেকি। এইবাৰ হপে তলমূৰ কৰি পেলাই কৈছে, ন' আই ডিডণ্ট, আই স্পেণ্ড মাই ডেজ ছিংগিং এণ্ড ডেন্সিং। নাই মই নকৰিলোঁ, মই মোৰ দিনবোৰ গান গাই আৰু নাচিয়েই পাৰ কৰিলোঁ। এনিয়ে তেতিয়া কি কৈছে চোৱা, ভেৰি বেড হপ, we should think about our future. We should save some food for winter. Anyway, I will give you some food this time, but only this time. এনিয়ে ক'লে যে বহুত বেয়া কথা হওক, আমি আমাৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে আৰু আমি অলপ অলপ খাদ্য শীতকালৰ কাৰণে আমি জমা কৰি থ'ব লাগে। এনিৱে আই উইল গিভ ইউ ছাম ফুড দিছ টাইম। আৰু তাই লাষ্টত কৈছে যে যিয়ে নহওক বাৰু, এইবাৰ মই তোমাক অকণমান খাদ্য দিম, কিন্তু এইবাৰেই দিম। তেতিয়া হপে শেষত ক'লে, থেংক ইউ ভেৰি মাছ এনি, বহুত বহুত ধন্যবাদ এনি। আই হেভ লাৰ্ণড আ লেচন, মই এটা শিক্ষা পালোঁ। ফ্ৰম নাও অন আই উইল ৱৰ্ক হাৰ্ড, আৰু এতিয়াৰ পৰা মই বহুত কষ্ট কৰিম। আই উইল অলছ' ছেভ ফুড লাইক ইউ, আৰু ময়ো তোমাৰ দৰে খাদ্য জমা কৰিম। আৰু শেষত দুয়োৱে হেণ্ডশ্বেক কৰিলে। আশা কৰোঁ তোমালোকেও গল্পটো ভালদৰে বুজি পাইছা যে আমি সঞ্চয় কৰা উচিত, আৰু সঞ্চয় কৰাটো এটা ভাল অভ্যাস। তোমালোকেও ইংৰাজীতে ভালদৰে গল্পটো পঢ়িবলৈ শিকিবা। থেংক ইউ।